নমস্কাৰ হোম পৰীক্ষাৰ্থী আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ সাধাৰণ জ্ঞানৰ পাৰ্ট 21 তো আহক প্ৰথম প্ৰশ্ন কোনজন প্ৰধানমন্ত্ৰীয়ে এদিনো সংসদলৈ যোৱা নাছিল চৌধুৰী চৰণ সিং ৰাজীৱ গান্ধী মোৰাৰজী দেশাই ইন্দিৰা গান্ধী চাৰিটা অপচনৰ ভিতৰত দ অপচনটো হৈছে চৌধুৰী চৰণ সিঙে এদিনো সংসদলৈ যোৱা নাছিল লোকসভাত সংখ্যাগৰিষ্ঠ দলৰ নেতা কোন অধ্যক্ষ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি দলপতি শুদ্ধ উত্তৰটো হৈছে প্ৰধানমন্ত্ৰী আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰীজনৰ নাম কি মনমোহন সিং ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী নৰেন্দ্ৰ মোদী শুদ্ধ উত্তৰটো হৈছে ৰাজীৱ গান্ধী হৈছে ভাৰতৰ একেবাৰে কম বয়সীয়া প্ৰধানমন্ত্ৰী স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল চৰ্দাৰ পেটেল জগদীশ খান্না এল কে আদৱানী লাল বাহাদুৰ শাস্ত্ৰী শুদ্ধ উত্তৰটো হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী আছিল চৰ্দাৰ পেটেল গাদাৰ পাৰ্টি কাৰ নেতৃত্বত গঠন হৈছিল ৰামবিহাৰী বাল গংগাধৰ তিলক ভগত সিং লালা হাৰ্ডৱাল শুদ্ধ উত্তৰটো হৈছে লালা হাৰ্ডৱালৰ নেতৃত্বত গাদাৰ পাৰ্টি গঠন হৈছিল স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল জে.বি. কৃপলানী বি আৰ আম্বেদকাৰ বল্লভ ভাই পেটেল দয়াল সিং শুদ্ধ উত্তৰটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী আছিল বি আৰ আম্বেদকাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গানটো কোনে ৰচনা কৰিছিল উমেশ চন্দ্ৰ বেনাৰ্জী সৰোজিনী নাইডু মহাত্মা গান্ধী ৰবীন্দ্ৰনাথ ঠাকুৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গানটো ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল ভাৰতৰ সকলোতকৈ ডাঙৰ অসামৰিক পুৰস্কাৰ কি পদ্মবিভূষণ পদ্মশ্ৰী পদ্মভূষণ ভাৰত ৰত্ন শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ অসামৰিক পুৰস্কাৰটো হৈছে ভাৰত ৰত্ন মাটিকালি হিচাপত ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য কোনখন গুজৰাট মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰ প্ৰদেশ শুদ্ধ উত্তৰটো হৈছে মাটিকালি হিচাপত ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান ভাৰতৰ কাক নাইট এংগেল বুলি জনা যায় সৰোজিনী নাইডু লতা মংগেশকাৰ প্ৰতিমা পাণ্ডে আশা ভোছলে শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ নাইট এংগেল বুলি সৰোজিনী নাইডুক জনা যায় ভাৰতৰ সকলোতকৈ ডাঙৰ মন্দিৰটোৰ নাম কি ৰংগনাথ স্বামী মন্দিৰ কামাখ্যা মন্দিৰ সিন্ধু মন্দিৰ ৰাম মন্দিৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ মন্দিৰটো হৈছে ৰংগনাথ স্বামী মন্দিৰ জনসংখ্যা হিচাপত ভাৰতৰ ডাঙৰ ৰাজ্যখনৰ নাম কি ছিকিম গুজৰাট উত্তৰ প্ৰদেশ ৰাজস্থান শুদ্ধ উত্তৰটো হৈছে জনসংখ্যা হিচাপত ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ কোনখন ৰাজ্যক ভাৰতৰ মছলাৰ বাগিচা বুলি কোৱা হয় অসম মধ্যপ্ৰদেশ পাঞ্জাৱ কেৰেলা শুদ্ধ উত্তৰটো হৈছে কেৰেলাক ভাৰতৰ মছলাৰ বাগিচা বুলি জনা যায় ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি গিৰ ৰাষ্ট্ৰীয় উদ্যান পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান মান্না ৰাষ্ট্ৰীয় উদ্যান হেমিছ ৰাষ্ট্ৰীয় উদ্যান শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান হ্ৰদৰ চহৰ বুলি কোনখন চহৰক জনা যায় জয়পুৰ উদয়পুৰ পুনে চৰাইদেউ শুদ্ধ উত্তৰটো হৈছে হ্ৰদৰ চহৰ বুলি উদয়পুৰক জনা যায় ভাৰতৰ কোনে প্ৰথমে নোবেল বঁটা লাভ কৰিছিল গোপীনাথ বৰদলৈ চি.ভি. ৰমন অমৰ্ত্য সেন ৰবীন্দ্ৰনাথ ঠাকুৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম নোবেল বঁটা লাভ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত বুলি সুধিলে 1913ত লাভ কৰিছিল মনত ৰাখিব তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিজনৰ নাম কি সৰোজিনী নাইডু ইন্দিৰা গান্ধী এনি বেচেণ্ট প্ৰতিভা সিং দেৱী পাটিল শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিজনৰ নাম হৈছে প্ৰতিভা সিং দেৱী পাটিল ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী মহিলা প্ৰধানমন্ত্ৰী সৰোজিনী নাইডু হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা গভৰ্ণৰ ৰাজ্যপাল এনি বেচেণ্ট হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী সুখৰ চহৰ বুলি কোনখন চহৰক জনা যায় জয়পুৰ গুজৰাট কলকাতা পুনে শুদ্ধ উত্তৰটো হৈছে সুখৰ চহৰ বুলি কলকাতা চহৰক জনা যায় কথককলি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য অসম কেৰেলা উত্তৰ প্ৰদেশ গোৱা শুদ্ধ উত্তৰটো হৈছে কথককলি হৈছে কেৰেলাৰ শাস্ত্ৰীয় সংগীত বেংকৰ বেংক বুলি কোনটো বেংকক কোৱা হয় HDFC বেংক SBI বেংক ICICI বেংক RBI বেংক শুদ্ধ উত্তৰটো হৈছে বেংকৰ বেংক বুলি RBI বেংকক জনা যায়
তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিলে ধন্যবাদ।